নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজি প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো লাই পৰিছে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালসকলৰ ওপৰত। কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালসকলৰ এতিয়া দৰমহা বৃদ্ধি পাব। গঠন হ'ব 8 পে কমিশ্যন। কেন্দ্ৰ চৰকাৰৰ যিমানবিলাক চাকৰিয়াল আছে চাকৰিয়ালসকলৰ বাৰু কিমান পৰিমাণে দৰমহা ইনক্ৰিজ হ'ব। খবৰ লোৱা অনুসৰি 8 পে কমিশ্যনৰ ফলত প্ৰায় 11% দৰমহা বৃদ্ধি পাব কেন্দ্ৰ চৰকাৰৰ চাকৰিয়ালসকলৰ। যিসকলৰ দৰমহা 18,000 টকা আছিলে তেওঁলোকৰ দৰমহা 21,600 টকা হ'বগে। যিসকলৰ দৰমহা 19,900 টকা আছিলে তেওঁলোকৰ দৰমহা প্ৰায় 24,000 টকা হ'বগৈ। যিসকলৰ দৰমহা প্ৰায় 20,000 টকালৈকে 21,000 22,000 টকা আছিলে তেওঁলোকৰ দৰমহা প্ৰায় 26,000 টকা চুবগৈ। যিসকলৰ দৰমহা প্ৰায় 26,000 টকা আছিলে তেওঁলোকৰ দৰমহা প্ৰায় 31,000 টকা চুবগৈ। যিসকলৰ দৰমহা 30,000 টকা আছিলে তেওঁলোকৰ দৰমহা প্ৰায় 35,000 টকা চুবগৈ। প্ৰায় 11% দৰমহা ইনক্ৰিজ হৈছে। আৰু যিসকলৰ দৰমহা 1,30,000 ওচৰা-ওচৰি আছিলে তেওঁলোকৰ দৰমহা প্ৰায় 1,60,000 টকা পৰ্যন্ত হ'বগে বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি ডিএৰ লগতে 11% দৰমহা ইনক্ৰিজ হ'ব। 8 পে কমিশ্যন গঠন হ'ব। আমাৰ অসমতো খুব সোনকালে 8 পে কমিশ্যন গঠন হ'ব। গতিকে আমাৰ যিসকল কেন্দ্ৰ চৰকাৰৰ চাকৰিয়াল আছে তেওঁলোকৰ এতিয়া মুঠতে বল্লে বল্লে। আপোনালোকৰ ঘৰত যদি কেন্দ্ৰ চৰকাৰৰ চাকৰিয়াল আছে কমেণ্ট এটা কৰি জনাই থৈ যাব আৰু ভিডিঅ'টোত লাইক এটা কৰিবলৈ নাপাহৰিব। আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালে। খবৰলৈ পৰিছে যোৱাকালি উদ্বোধন কৰিলে কাজিৰঙা আৰ্কিড উদ্যান। অসম চৰকাৰৰ ফালৰ পৰা কাজিৰঙাত স্থাপন কৰা হৈছে এই কাজিৰঙা আৰ্কিড উদ্যানখন। ইয়াতে আপোনালোকে কি কি চাবলৈ পাব। অলৰেডি অখিল গগৈয়ে 2016 চনতে স্থাপন কৰিছিলে কাজিৰঙাত কাজিৰঙা জাতীয় আৰ্কিড উদ্যান। এতিয়া সমান্তৰালভাৱে অসম চৰকাৰেও কাজিৰঙাত স্থাপন কৰিছে এখন কাজিৰঙা আৰ্কিড উদ্যানৰ। ইয়াতে কি কি বস্তু আপোনালোকে চাবলৈ পাব সেই সম্পৰ্কে আপোনালোকক জনাই দিওঁ। ইয়াতে প্ৰায় 900তকৈও অধিক প্ৰজাতিৰ উদ্ভিদ আপোনালোকে দেখিবলৈ পাব। সৰ্বমুঠ 20 বিঘা মাটিৰ আৱৰি আছে এই কাজিৰঙা আৰ্কিড উদ্যানখন। আপোনালোকে অত্যাধুনিক প্ৰযুক্তি সম্পন্ন গ্লাছত ভৰাই থোৱা কিছু বস্তু আপোনালোকে চাবলৈ পাব। মানে কিছু ইয়াতে সংৰক্ষিত বস্তু আপোনালোকে চাবলৈ পাব। ইয়াতে শিশু উদ্যান স্থাপন কৰা হৈছে। 500খন আসনযুক্ত এখন বৃহৎ সাংস্কৃতিক মঞ্চৰ ইয়াতে স্থাপন কৰা হৈছে। পৰ্যটকসকল থাকিবৰ কাৰণে ঘৰ আছে। লগতে থলুৱা খাদ্যৰ এখন ভোজনালয়ো স্থাপন কৰা হৈছে। অলৰেডি এখন আছেই বাৰু, তাৰ লগতে আৰু এখন স্থাপন কৰিছে। মানে এখন প্ৰাইভেট আছে, অখিল গগৈৰ এখন আছে, তাৰ লগতে এতিয়া অসম চৰকাৰে এখন কাজিৰঙা আৰ্কিড উদ্যান স্থাপন কৰিছে। আপোনালোকে কোনখনত চাবলৈ যাব কমেণ্ট ছেকশ্যনত জনাব। মই বাৰু অখিল গগৈৰ আৰ্কিড উদ্যানখন চাই আহিছোঁ, তো এইখনো চাবগে লাগিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰৰ ফালে। আপোনালোকে বাৰু কি কোম্পানীৰ চিম কাৰ্ড চলায় কমেণ্ট ছেকশ্যনত জনাবচোন। আৰু আপুনি কিমান টকাৰ ৰিচাৰ্জ কৰে কমেণ্ট ছেকশ্যনত সেইটো জনাবলৈ নাপাহৰিব। আপুনি যদি জিঅ' কোম্পানীৰ চিম কাৰ্ড চলায় তেন্তে আপোনালোকে কেৱল চিম কাৰ্ডখন জীৱিত ৰাখিবৰ বাবে নিশ্চয় 299ৰ ৰিচাৰ্জ কৰিব লাগে, কাৰণ তাতকৈ তলৰ ৰিচাৰ্জ বৰ্তমান সময়ত জিঅ'ৰ নাই। ঠিক সেইদৰে এয়াৰটেলৰ কথাও যদি ক'বলৈ যাওঁ এয়াৰটেলেও সেই সমান্তৰালভাৱে সিমানেই ৰিচাৰ্জ কৰিব লাগে, য'ত নেকি আপুনি 1.5 GB ডেইলি ইণ্টাৰনেট আৰু লগতে 100 SMS আনলিমিটেড কলিং লাভ কৰে। কিন্তু এনেকুৱা কিছুমান মানুহ আছে যিবিলাক মানুহক নেকি ইণ্টাৰনেটৰ প্ৰয়োজন নাই, কেৱল কলৰহে প্ৰয়োজন। সেই মানুহবিলাকেও কিন্তু ইণ্টাৰনেট পেক ভৰাব লগা হয়। আগতে 149 179 ৰিচাৰ্জ আছিলে, যি কেইটাত অনলি কল পোৱা যায়, 2 GB ডাটা আৰু ডেইলি 100 SMS পোৱা গৈছিলে। সেই ৰিচাৰ্জ প্লেন কেইটা খুবেই কম দামত আছিলে, কিন্তু বৰ্তমান সময়ত সেই ৰিচাৰ্জ প্লেনসমূহ বন্ধ কৰি দিছে। এতিয়া এই চিষ্টেমটো কিয় কৰিছে বুজি নাপাওঁ। এই চিষ্টেমটো হয়তো এই কাৰণেই কৰিছে কাৰণ পাৰ ইউজাৰ ৰিচাৰ্জ এমাউণ্ট বৃদ্ধি কৰিবৰ কাৰণে হয়তো কোম্পানীবিলাকে এই চিষ্টেমটো লগাই দিছে। এতিয়া আম আদমি পাৰ্টিৰ MP ৰাঘৱ চাদ্দাই কৈছে যে এই চিষ্টেমটো বন্ধ কৰিব লাগিব। যাক কেৱল ৰিচাৰ্জৰ প্ৰয়োজন তাক কেৱল কলিঙৰ বাবেই ৰিচাৰ্জ প্লেন প্ৰদান কৰিব লাগিব। যিমানখিনি নেকি টেলিকম কোম্পানী আছে গোটেই টেলিকম কোম্পানীখিনিকে কৈছে যে এইবিলাক চিষ্টেম বন্ধ কৰিব লাগিব আমাৰ ভাৰতবৰ্ষত। যাক ইণ্টাৰনেটৰ প্ৰয়োজন নাই তেখেতক ইণ্টাৰনেট পেক জবৰদস্তি দিলে নহ'ব, কেৱল কলিঙৰ বাবেও পেক থাকিব লাগিব। তো আপোনালোকে হয়তো শীঘ্ৰেই কেৱল কলিঙৰ বাবেও ৰিচাৰ্জ প্লেন দেখিবলৈ পাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ লাই পৰিছে আম আদমি পাৰ্টিৰ ওপৰত। যিহেতু বৰ্তমান আমাৰ অসমত চাৰিওফালে কেৱল পলিটিক্সৰ মহল চলি আছে, সেই সময়তে খবৰ
খবৰ ওলাই পৰিছে আম আদমি পাৰ্টিও এইবাৰ আমাৰ অসমত প্ৰায় 25খন আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি খবৰ ওলাই পৰিছে অৰবিন্দ কেজৰিৱালে দুখমুক্ত হোৱাৰ পাছতেই এতিয়া খবৰ ওলাই পৰিছে অৰবিন্দ কেজৰিৱাল অসম ভ্ৰমণ কৰিবৰ কাৰণে আহিব 26ৰ যি বিধানসভা নিৰ্বাচনত প্ৰচাৰ কাৰ্যত নামিব এতিয়া অৰবিন্দ কেজৰিৱালে অসমত নিজেই আহি ইয়াতে প্ৰচাৰ কাৰ্যত নামিব বুলি খবৰ ওলাই পৰিছে যেহেতু তেখেতে জেলত আছিলে জেলত থকাৰ পাছত তেখেতে জামিন লাভ কৰিলে জামিন লাভ কৰাৰ পাছত তেখেতৰ যি নেকি দিল্লীৰ খুৰানীতি কেলেংকাৰীৰ সৈতে জড়িত হৈ আছিলে তাৰ পৰা তেখেত দুখমুক্ত হোৱা নাছিলে যাৰ কাৰণে তেখেতে বহুদিন সোশ্যাল মিডিয়া তথা সামাজিক মাধ্যমৰ পৰা আঁতৰি আছিলে কিন্তু এতিয়া তেখেতক ন্যায়ালয়ে দুখমুক্ত কৰিলে যাৰ বাবে তেখেতে এতিয়া সম্পূৰ্ণভাৱে আকৌ পলিটিক্সত আগবাঢ়ি আহিছে আৰু এইবাৰ অসম পাবহি অৰবিন্দ কেজৰিৱাল আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালে মই আপোনালোকক কৈছো যোৱাকালি মুকলি কৰিলে কাজিৰঙা আৰ্কিড পাৰ্ক এদেখিতে খবৰ ওলাই পৰিছে কাজিৰঙা আৰ্কিড পাৰ্কত যিখন বেনাৰ লগোৱা হৈছে সেই বেনাৰখনৰ আৰ্কিড শব্দটো ভুলকৈ মানে প্ৰিন্ট কৰিছে বুলি খবৰ ওলাই পৰিছে আসলতে এইটো এটা ডাঙৰ ইস্যু নহয় কিন্তু চাবলৈ গ'লে এইটো এটা ডাঙৰ ইস্যু যদি সৰ্বসাধাৰণ কোনো ব্যক্তিয়ে কৰিলেহেঁতেন তেন্তে সেইটোক আমি সৰু ইস্যু বুলি ভাবিব পাৰিলোহেঁতেন কিন্তু যিহেতু চৰকাৰৰ ঘৰীয়া মানুহে এই ভুলটো কৰিছে তো এইটো এটা খুবেই মানে দুখ লগা কথা বুলি ক'ব লাগিব তো সেইখিনিতে অখিল গগৈ ডাঙৰীয়াই ইয়াৰ বিৰোধিতা কৰিছিলে মানে দুখ প্ৰকাশ কৰিছিলে যে অলৰেডি এখন আৰ্কিড পাৰ্ক স্থাপন কৰিছে অখিল গগৈ তথা এক ব্যৱসায়িক সমিতি মানে এখন সমবায় সমিতিয়ে স্থাপন কৰিছিলে আৰ্কিড পাৰ্কখন যিখন খুব সুন্দৰকৈ চলি আছিলে অখিল গগৈ আৰ্কিড পাৰ্কখন এতিয়া অখিল গগৈ আৰ্কিড পাৰ্কৰ আৰ্হিতে অসম চৰকাৰেও স্থাপন কৰিছে এখন আৰ্কিড পাৰ্ক অখিল গগৈয়ে ইয়াৰ দুখ প্ৰকাশ কৰিছিলে সেই সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এখন আৰ্কিড পাৰ্ক কিয় থাকিব আৰু 4-5খন আৰ্কিড পাৰ্ক স্থাপন কৰিব লাগে যিমান আৰ্কিড পাৰ্ক হ'ব সিমানেই পৰ্যটক ভিৰ হ'ব আসলতে এইটো এটা নোহোৱাও নহয় দিয়কচোন যিমানেই সেইখিনিত ধৰি লওক ডাঙৰ ডাঙৰ তেনেকুৱা আৰ্কিড পাৰ্ক থাকিব সিমানে মানুহে চাবলৈ আহিব বিদেশী পৰ্যটক আহিব গতিকে বেয়া নহয় বুলি ভাবো কিন্তু কথাটো হৈ গ'ল যিজন মুখ্যমন্ত্ৰী বা যিখন চৰকাৰে নেকি 2016 চনৰ পাছত আৰ্কিড পাৰ্কখনক ভাঙিবলৈ গৈছিলে বেআইনী বুলি কৈছিলে এতিয়া সেই আৰ্কিড পাৰ্কৰ আৰ্হিতে কিন্তু এখন চৰকাৰী আৰ্কিড পাৰ্ক স্থাপন কৰিছে এইটো লেখত লবলগীয়া কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিৰ নৱপ্ৰজন্মৰ কি হৈছে নাজানো ৰিলছ বনোৱাৰ নামত কেইটামান ভিউজৰ নামত যিমান পাৰে সিমান অসভ্যালি কৰিবলৈ প্ৰস্তুত থাকে বৰ্তমানৰ ল'ৰা ছোৱালীবিলাক মুঠতে ভিউজ লাগে যেনেকৈ যি কাপোৰ পৰিধান কৰিব নালাগে কিয় যেনেকৈ যি অসভ্যালি কৰিব নালাগে কিয় তেওঁলোকে কৰিবলৈ প্ৰস্তুত আছে খবৰ লাই পৰিছে গুৱাহাটী মহানগৰীৰ যি গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী নতুনকৈ দলং স্থাপন কৰা হৈছে সেই দলঙৰ ওপৰত ৰিলছ বনোৱাৰ নামত একাংশ যুৱতীয়ে এতিয়া অসভ্যালি কৰিছে বুলি খবৰ ওলাই পৰিছে মানুহে চাবলৈ গৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলংখন আৰু তাতে কিছু লোকে ৰিলছ প্ৰস্তুত কৰিছে ৰিলছ বনোৱাক লৈ আপত্তি নাই কিন্তু কথাটো হৈ গ'ল কি এনেকুৱা পাব্লিক প্লেছত কিছু ছোৱালীয়ে অসভ্যালি কৰাটোহে অকণমান দুৰ্ভাগ্যজনক কথা গতিকে বেছিকৈ ক'বও নোৱাৰি বেছিকৈ কোৱাৰ লগে লগে আহি যাব যে শৰ্ট মাইণ্ডেড ঠেক মগজৰ মানুহ মই যি কাপোৰ পিন্ধিছো মোৰ কথা কিন্তু তেনেকুৱা নহয় কিছু এটা লিমিট থাকিব লাগে বুলি মই ভাবোঁ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে যে আমাৰ অসমৰ বিধানসভাত এতিয়া সংৰক্ষণ লাগে বিহাৰীসকলক তো যোৱাকালি ভোজপুৰী সংগঠনৰ তৰফৰ পৰা ভোজপুৰী যুৱ মঞ্চৰ তৰফৰ পৰা অসম চৰকাৰক দাবী উত্থাপন কৰিছে যে আমাৰ অসমৰ বিধানসভাত বিহাৰীসকলক 6খনকৈ আসন লাগে কিয়নো বিহাৰীসকলে কোৱা অনুসৰি একাংশ স্থানত বৰ্তমান সময়ত বিহাৰীসকল সংখ্যাগৰিষ্ঠ হৈছে সেইবাবে তেওঁলোকক 6খনকৈ আসন সংৰক্ষণ লাগে কেনেকৈ সাহস কৰিলে বাৰু তেওঁলোকে অসমত বিধানসভাত 6খনকৈ আসন সংৰক্ষণ বিচাৰিবৰ কাৰণে আমাৰ অসমীয়াসকলে বিহাৰত গৈ এনেকৈ 6খনকৈ আসন বাদ দিয়ক এখন আসনো সংৰক্ষণ বিচাৰিব পাৰিবনে এখন আসনো বাদ দিয়ক এজনো বিধায়ক হ'ব পাৰিবনে বিহাৰত গৈ কোনোবা এজন অসমীয়া এতিয়া এই সম্পৰ্কত অসমীয়া যুৱ মঞ্চই কৈছে যে মিয়া খেদাৰ দৰে তহতকো পিটি অসমৰ পৰা খেদিম এনে ধৰণৰ মন্তব্যৰ বাবেই বাট চাই আছিলোঁ আমাৰ জাতীয় দল সংগঠনসমূহৰ পৰা তো ফাইনেলি তেওঁলোকে খুব সুন্দৰ মন্তব্য কৰা বুলি মই আপোনালোকক কম আৰু বাকি আপোনালোকে কি ক'ব এই সম্পৰ্কত কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ ৰঙানদী সমষ্টি আৰু বিহপুৰীয়া সমষ্টি এই দুটা সমষ্টিক লৈ বিৰাটেই চৰ্চা চলি আছে গোটেই অসমতে
গোটেই অসমতে এইবাৰ ৰঙানদী বিধানসভা সমষ্টি আৰু বিহপুৰীয়া সমষ্টিক লৈ এই কাৰণেই চৰ্চা চলি আছে কাৰণ বিহপুৰীয়া সমষ্টিত নতুনকৈ প্ৰাৰ্থিত্ব পাব পাৰে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে আৰু তাৰ লগতে মানে বিজেপিৰ পৰা টিকট লাভ কৰিব পাৰে প্ৰাক্তন কংগ্ৰেছী প্ৰাৰ্থীয়ে আৰু তাৰ লগতে এইবাৰ ৰঙানদী সমষ্টিত নতুনকৈ প্ৰাৰ্থিত্ব পাব পাৰে বিজেপিৰ নতুন পাৰ্টিয়ে নতুন নেতাই হয়তো এতিয়া প্ৰাৰ্থিত্ব পাব পাৰে নহয় অলৰেডি কনফাৰ্ম হৈ গৈছে খবৰ লোৱা অনুসৰি ৰঙানদী সমষ্টিত বিজেপিৰ টিকট লাভ কৰিব ঋষিৰাজ হাজৰিকাই আৰু তাৰ লগতে বিহপুৰীয়া সমষ্টিত অমিয় কুমাৰ ভূঞাক চেৰ পেলাই টিকট লাভ কৰিব ভূপেন বৰাই এইটো এক প্ৰকাৰে মানে ইংগিত দি থৈ গৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আপোনালোকে টিকট যিধৰণে ঘোষণা কৰিব নিশ্চয় গম পাবই ভূপেন বৰাই লাভ কৰিব বিহপুৰীয়া সমষ্টিত আৰু লগতে ৰঙানদী সমষ্টিত টিকট লাভ কৰিব ঋষিৰাজ হাজৰিকাই তো আপোনালোকে বাৰু কি ভাবে দুয়োটা মানে দুইখন আসনতে বিজেপিয়ে সিট দখল কৰিব পাৰিবনে মোৰ বোধেৰে বিহপুৰীয়াটো অকণমান সন্দেহ আছে কিন্তু ৰঙানদী সমষ্টিটোত সন্দেহ নাই ৰঙানদী সমষ্টিত ঋষিৰাজ হাজৰিকাৰ যিটো ক্ৰেজ মানে কি ক'ব আৰু জনপ্ৰিয়তা যিটো তেখেতে চকুমনি জিকিব বাকী বিহপুৰীয়া সমষ্টিৰ কথাহে ক'ব নোৱাৰি আগৈছিয়াৰ পাছৰ খবৰ ফালে গুৱাহাটী মহানগৰীবাসীৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মুকলি কৰিব ভৰলু মুখৰ আন এখন উৰণীয়া সেতু গুৱাহাটী মহানগৰীত চাৰিওফালে কেৱল উৰণীয়া সেতুৱে অকল গুৱাহাটী মহানগৰীয়ে নহয় গুৱাহাটী মহানগৰীৰ লগে লগে এতিয়া অসমৰ বিভিন্ন চহৰবিলাকত ডাঙৰ ফ্লাইঅভাৰবিলাক নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে যাৰ ফলত নেকি যানজট বা যাতায়ত অকণমান সুচল হোৱা পৰিলক্ষিত হৈছে কিন্তু ফলত এইটো হৈছে যে বহু থলুৱা দোকানী বেপাৰীবিলাক মাৰ গৈছে বহু থলুৱা বেপাৰী দোকানীবিলাকে পদপথৰ কাষত দোকান দি খাই আছিলে কিন্তু ফ্লাইঅভাৰ অহাৰ লগে লগে তেওঁলোকৰ ব্যৱসায় বাণিজ্য থপ হৈ গৈছে আগৈছিয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে কংগ্ৰেছ পাৰ্টিৰ ওপৰত যোৱাকালি কংগ্ৰেছ পাৰ্টিৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিলে মানে 2026ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে কংগ্ৰেছৰ প্ৰথমখন পাৰ্টিৰ তালিকা ঘোষণা কৰিল তাতে দুটা নাম দেখিবলৈ পাইছো আৰু এই দুটা নাম দেখি খুবেই আচৰিত হৈ পৰিছো এটা নাম হৈ গৈছে সামগুৰিৰ পৰা ৰকিবুল হুছেইনৰ পুত্ৰ তানসিল হুছেইনক টিকট দিয়া হৈছে আৰু আনফালে মাৰ্ঘেৰিটাৰ পৰা পদ্যুৎ বৰদলৈ পুত্ৰ প্ৰতীক বৰদলৈ টিকট প্ৰদান কৰা হৈছে কংগ্ৰেছৰ ফালৰ পৰা দুটাকৈ টিকট প্ৰদান কৰিছে দুজন এমপিৰ পুতেকক বিধানসভাৰ কাৰণে টিকট প্ৰদান কৰা হৈছে আগৈছিয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে বট্টৰদৱা থানৰ পৰা বট্টৰদৱা থান এতিয়া আপোনালোকে চাবলৈ যাব পাৰিব কিন্তু বট্টৰদৱা থানক লৈ কিছু নিয়ম বান্ধি দিছে অসম চৰকাৰৰ ফালৰ পৰা এতিয়া বট্টৰদৱা থান ভ্ৰমণ কৰিবলৈ যোৱা লোকসকলে আমাৰ যিবিলাক নেকি পৰম্পৰাগত সাজ-পোছাক আছে সেই পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিহে যাব লাগিব লং পেন্ট জিন্স সুইজাৰ ফ্ৰক এইবিলাক পৰিধান কৰি যাব নোৱাৰিব লৰাসকলে ধুতি পায়জামা পৰিধান কৰি যাব লাগিব আৰু ছোৱালীসকলে তেওঁলোকে চাদৰ মেখেলা পৰিধান কৰি যাব লাগিব আদাৰৱাইজ তাতে প্ৰৱেশ কৰিবলৈ দিয়া নহব বুলি জনাইছে কিন্তু 12 বছৰ তলৰ শিশুৰ বাবে এই নিয়মটো প্ৰযোজ্য নহব 12 বছৰৰ তলৰ শিশুসকলে লং পেন্ট চাৰ্ট বা যি পৰিধান কৰিব বিচাৰে সেয়া পৰিধান কৰিব পাৰিব কিন্তু 12 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীসকলে কিন্তু সকলোৱে আমাৰ যিবিলাক পৰম্পৰাগত সাজপাৰ আছে সেয়া পৰিধান কৰিহে যাব লাগিব বুলি খবৰ ওলাই পৰিছে গতিকে আপোনালোকে যদি বট্টৰদৱা থানলৈ যাম বুলি প্ল্যান কৰি আছে তেন্তে আপোনালোকে এইটো কথা মনত ৰাখিব বট্টৰদৱা থানত আপোনালোকে ভক্তি কৰিবলৈহে যাব তাত কিন্তু আপোনালোকে নাচ গান কৰিবলৈ নহয় ৰিলছ বনাওক আপত্তি কৰা নাই কিন্তু তাতে মানে সস্ত্ৰীয়া জনপ্ৰিয়তাৰ কাৰণে জিটি কাম নকৰিব আগৈছিয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে কংগ্ৰেছ পাৰ্টিৰ ওপৰত মই আপোনালোকক কৈছোৱে যে কংগ্ৰেছ পাৰ্টিয়ে যোৱাকালি তেওঁলোকৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে প্ৰায় 42টা সমষ্টিৰ বাবে তেওঁলোকে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈ গল কি ৰাইজৰ দলৰ সৈতে তেওঁলোকৰ মানে মিত্ৰতাৰ কথা বতৰা চলি আছিল কিন্তু মিত্ৰতাৰ কথা বতৰা চলি থাকুতে মিত্ৰতাৰ সম্পৰ্ক মানে দৃঢ় নহওঁতে মিত্ৰতা নহওঁতে তেওঁলোকৰ প্ৰাৰ্থীৰ তালিকা তেওঁলোকে ঘোষণা কৰি দিলে ইয়াক লৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বিৰাটেই মানে শকড হৈ গৈছে তেখেতে কৈছে যে মই আচৰিত হৈছো কংগ্ৰেছে এনেকুৱা ধৰণৰ কাম কৰাৰ বাবে এতিয়া ৰাইজৰ দলে হয়তো নিজাববীয়াকৈ নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে তো অখিল গগৈলৈও মোৰ তৰফৰ পৰা এটা সাজেশন মোৰ বোধেৰে তেখেতে মানে বহু কেইটা সিট দখল কৰাৰ আশা বাদ দি মোৰ মতে তেখেতে আগৰবাৰ যেনেকৈ নেকি তেখেত জেলত থকাৰ সময়তে নিৰ্বাচনত তেখেতক জিকাবৰ কাৰণে মানুহবিলাকে লাগিছিলে ঠিক তেনেকৈ 2-3টা সমষ্টিত যদি তেখেতে লাগে মই ভাবো ভাল ফল
লাভ কৰিব মানে একে ঝাটকাই উঠিব নালাগে লাহে লাহে উঠক আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নাজিৰাৰ পৰা নাজিৰাৰ এখন হোটেলৰ ওপৰত খবৰ ওলাই পৰিছে এখন হোটেলত বোলে বহু দিনৰে পৰা আমাৰ অসমত নিষিদ্ধ ঘোষিত মাংস বিক্ৰী কৰি থকা বুলি খবৰ ওলাই পৰিছে আৰু যোৱাকালি সেই হোটেলখনত হঠাতে গৈ মানুহ উপস্থিত হয় আৰু তালাচী চলোৱাত প্ৰায় 2 কুইণ্টেলতকৈও অধিক নিষিদ্ধ ঘোষিত মাংস পোৱা গৈছে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি নাজিৰাৰ বালিঘাটৰ আমিন হোটেলত চলিছে নিষিদ্ধ ঘোষিত মাংসৰ বেহা প্ৰায় 2 কুইণ্টেল নিষিদ্ধ ঘোষিত মাংস জব্দ কৰিছে বুলি খবৰ ওলাই পৰিছে আৰক্ষীৰ এক বৃহৎ অভিযান চলিছিলে আৰু সেই অভিযানত 2 কুইণ্টেলতকৈও অধিক নিষিদ্ধ ঘোষিত মাংস জব্দ কৰিছে তো এইবিলাক নাপায় কৰিবলৈ নহয় জানো তো এনেই চৰকাৰ এতিয়া খং উঠি আছে আকৌ কিবা এটা ফসকেনে নিয়ম বনাই দিব গতিকে আপোনালোকৰ বিপদ হ'ব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বৰ্তমান সময়ত চলাই আছে জন আশীৰ্বাদ যাত্ৰাৰ সময়ত যোৱাকালি একপি ফটো ছ'চিয়েল মিডিয়াত খুবেই ভাইৰেল হৈছে যি কপি ফটোত দেখিবলৈ পোৱা গৈছে যিখন গাড়ীত নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে গৈছে সেইখন গাড়ীত আমাৰ অসমৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই মানে গাড়ীখনৰ চিৰিটোতে বহি আছে আৰু তাৰ লগতে আমি মাজে সময়ে এইটো দেখা পাইছো যে তেখেত আছে গাড়ীখনৰ ভিতৰত থিয়হি কিন্তু গাড়ীখনৰ মানে আগফালে বহুখিনি নতুন কংগ্ৰেছৰ মানুহ বাকি তেখেত পুৰণি বিজেপিজন একেবাৰে হেখৰ ভালে আছে এতিয়া একাংশ লোক চিন্তিত হৈ পৰিছে যে বৰ্তমান বিজেপি যিসকল মানুহ আছে প্ৰায়খিনি কবলৈ গলে কংগ্ৰেছৰ মানুহ গতিকে কংগ্ৰেছৰ মানুহৰ ভিৰত পুৰণি যিসকল বিজেপি মানুহ আছিল তেওঁলোক কৰবাত নহয় কৰবাত পিছ পৰি ৰৈছে একাংশ লোকে বৰ্তমান সময়ত সেইটোই মানে আচৰিত হৈ গৈছে যে পুৰণি বিজেপি কৰি থকা মানুহবিলাকৰ কি হৈছে মানে বিজেপি দলত আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে পিএম কিষাণ আঁচনিৰ 22 নম্বৰটো কিস্তিৰ ওপৰত আপোনালোকে বাৰু পিএম কিষাণ আঁচনিৰ ধন লাভ কৰে নে কমেন্ট সেকশনত জনাব যদি আপোনালোকে পিএম কিষাণ আঁচনিৰ ধন লাভ কৰে তেন্তে খবৰ ওলাই পৰিছে পিএম কিষাণ আঁচনিৰ 22 নম্বৰটো কিস্তি এপ্ৰিল মানত সোমাবগে বুলি খবৰ ওলাই পৰিছে ফেব্ৰুৱাৰী মাহৰ পৰাই একাউণ্টত ধন সোমোৱাৰ কথা আছিল কিন্তু এতিয়া খবৰ ওলাই পৰিছেগে এপ্ৰিল মাহ মানতগেহে মানে এপ্ৰিল মানতহে বোলে 22 নম্বৰটো কিস্তি বেংকৰ একাউণ্টত সোমাব এটা দেখা যাওক এপ্ৰিলতে সোমায় মানে ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত দিয়ে আৰু কিন্তু খবৰ ওলাইছে যে এপ্ৰিল মানতহে সোমাবগে বুলি আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে আধাৰ কাৰ্ড থকা সকলৰ কাৰণে উদয় তৰফৰ প্ৰায় 1 কোটিতকৈও অধিক আধাৰ কাৰ্ড বেন কৰিলে বুলি এতিয়া ৰিপৰ্টছ ওলাই পৰিছে 1 কোটিতকৈও অধিক আধাৰ কাৰ্ড বেন কৰিছে উদয় তৰফৰ পৰা কিয় বেন কৰিলে প্ৰায় 1 কোটিতকৈও অধিক আধাৰ কাৰ্ড উদয় তৰফৰ পৰা জনোৱা কনফাৰ্মেশ্যন অনুসৰি যিসকল লোকৰ আধাৰ কাৰ্ড বনোৱা 10 বছৰ সম্পূৰ্ণ হৈ গৈছে তাৰ পাছতো তেওঁলোকে আধাৰ কাৰ্ড আপডেট কৰা নাই তেওঁলোকৰ ডকুমেন্ট আপডেট কৰা নাই তেনেকুৱা ধৰণৰ আধাৰ কাৰ্ড বিলাক বেন কৰি দিছে বোলে উদয় তৰফৰ পৰা আৰু তাৰ লগে লগে যিবিলাক আধাৰ কাৰ্ডত কিছু মানে সাসপিচিয়াস মানে এক্টিভিটি পাইছে সেই আধাৰ কাৰ্ড বিলাকো বন্ধ কৰি দিছে বুলি জনাইছে প্ৰায় 1 কোটিতকৈও বেছি আধাৰ কাৰ্ড বেন কৰিছে ভাৰতত গতিকে আপোনাৰ আধাৰ কাৰ্ডখনো বেন হ'ল নেকি আকৌ চেক কৰি ল'ব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে মধ্যপ্ৰদেশৰ পৰা মধ্যপ্ৰদেশত এটা খুবেই দুৰ্ভাগ্যজনক খবৰ ওলাই পৰিছে যে মধ্যপ্ৰদেশত হেনো বোলে বৰ্তমান সময়ত বোলে মধ্যপ্ৰদেশত প্ৰায় 1895 খন স্কুলত হেনো এজনো বোলে শিক্ষক নাই এজনো শিক্ষক নোহোৱাকৈ চলি আছে বোলে মধ্যপ্ৰদেশৰ বিদ্যালয় খবৰ লোৱা অনুসৰি প্ৰায় 1 লাখতকৈও অধিক পোষ্ট খালী হৈ আছে মধ্যপ্ৰদেশৰ চৰকাৰী বিদ্যালয় বাপৰে বাপ চৰকাৰী বিদ্যালয় অৱস্থা বেয়া মধ্যপ্ৰদেশত অকল সেয়াই নহয় তাৰ লগতে যদি আমি গোটেই ভাৰতত চাবলৈ যাওঁ বৰ্তমান সময়ত বহুতো এনেকুৱা চৰকাৰী বিদ্যালয় আছে যিবিলাকত কিন্তু শিক্ষক নাই এনেকুৱা বহুতো চৰকাৰী বিদ্যালয় আছে যিবিলাকত এজন শিক্ষকে চলাই আছে এনেকুৱা বহুতো চৰকাৰী বিদ্যালয় আছে যিবিলাকৰ অৱস্থা বৰ্তমান সময়ত বেয়া প্ৰাইভেট বিলাক আপগ্ৰেড হৈছে চৰকাৰী বিলাক বহি গৈছে তো বৰ্ণনা কৰিব আজি ভিডিও জনাবলৈ খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালে বিদায় মাগিছো ধন্যবাদ জয় অসম